Hi everyone. So আজি আমি try কৰিম to cover an answer or maybe an important topic for essay. সেইটো হ'ল আপোনাৰ ethicsৰ হ'ব and that is called media trial. জাৰ্নেলিজমৰ ওপৰতো essay আহিব পাৰে, আপুনি তাতো এইবিলাক কণ্টেণ্ট ইউজ কৰিব পাৰিব, or generally media trial ওপৰত আজিকালি ডাইৰেক্ট কুৱেশ্যন অহাৰ চান্স আছে বিকজ ক'ভিডৰ পিছত যেতিয়া ডিজিটেল মিডিয়াটো বেছি প্ৰিভেলেণ্ট হ'ল, ইণ্টাৰনেট পেনেট্ৰেশ্যনটো যেতিয়া হ'ল, আমাৰ মিডিয়া আৰু অলপ বেছি ষ্ট্ৰং হৈ গ'ল। ছ'চিয়েল মিডিয়া পপুলাৰিটি অহাৰ পিছত মিডিয়াৰ পেনেট্ৰেশ্যন নৰ্মেল মানুহৰ জীৱনত আৰু বেছি হৈ গ'ল। চবে কিবা না কিবা মিডিয়া চেনেললৈ ছাবস্ক্ৰাইব কৰি ৰাখে আজিকালি। চ' আমি কিহেদি ষ্টাৰ্ট কৰিম? বেচিকেলি মিডিয়া ট্ৰায়েলটো হয় কি? মিডিয়া ট্ৰায়েলটো বৰ এটা ভাল বস্তু নহয়। চ' it is considered as a way that media publishes their own version of facts. মানে তেওঁ ৰিয়েলিটি এক্সপ্ৰেছ কৰে নে সেইটো ফল্ছ হয় সেইটো আমি নাজানো, বাট দে পাব্লিছ, মিডিয়া হয়, চ' অবভিয়াছলি দেয়াৰ ৱৰ্ক ইজ টু পাব্লিছ own version of facts. ক'ত ক'ত পাব্লিছ কৰে চাব ভালকৈ। নিউজ পেপাৰ হ'ল, নিউজ ৱেবছাইটছ হ'ল, আৰু মেইনলি কি হ'ল নিউজ চেনেলছ। এই তিনিটা মিডিয়াম আছে য'তে আমি নিউজ চাব পাৰোঁ, পঢ়িব পাৰোঁ। তেওঁলোকে ইয়াতে পাব্লিছ কিয় কৰে? চ' ডেট দে কেন, এটা টাৰ্ম ইউজ কৰি আছোঁ, ভালকৈ মন দিব। এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়। মিডিয়া ট্ৰায়েলৰ যিকোনো কুৱেশ্যন আহিলে ইউ কেন আনচাৰ উইথ দিছ ফেক্টছ দেট আই এম গোইং টু গিভ। চ' তেওঁলোকে কিয় পাব্লিছ কৰে? চেনচেশ্যনেল লাইজ বুলি কোৱা হয়। তো চেনচেশ্যনেল কৰিব বিচাৰে চ' ডেট তেওঁলোকৰ ভিউৱাৰশ্বিপ বা পপুলাৰিটি বাঢ়ক। চ' ডেটছ ৱাই মষ্টলি দে পাব্লিছ টু মেক ইট চেনচেশ্যনেলাইজ। সেই ৱৰ্ডটো যদি আপুনি মনত ৰাখে, ইট উইল হেল্প ইউ ক্ৰিয়েট এ ভেৰি গুড ইণ্ট্ৰডাকশ্যন। চ' মিডিয়াই আজিকালি কি কৰা হৈছে? মিডিয়াই আজিকালি পুলিচৰ কামটোও কৰে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰে নিজৰ পৰা, ৰাইট? তাৰপিছত দে হেভ অলছ' ষ্টাৰ্টেড টু ডু ট্ৰায়েল, যোনটো কোৰ্টৰ কাম। অলপ হিপক্ৰিট হয় সেইটো বাৰু। এই দুটা বস্তু কৰাৰ কাৰণে কি হয়, যেতিয়া কোনোবা কাৰোবাক ছাপ'জ কোৰ্টলৈ প্ৰডিউচ কৰিছে, পুলিচে ধৰি আনিছে, যাক আমি একিউজড বুলি কওঁ। একিউজডটো কোৰ্টৰ আহি তাৰ জাজমেণ্ট অহাৰ আগতে, তাৰ বা ছোৱালী হ'লে সিহঁতৰ জাজমেণ্ট অহাৰ আগতে মিডিয়াই ট্ৰায়েল কৰি নিজৰ জাজমেণ্ট এটা দি দিয়ে। চ' এইটো হ'ল আপোনাৰ কোৰ্ট এণ্ড এইটো মিডিয়া। যদি কোৰ্টে জাজমেণ্ট দিয়াৰ আগত মিডিয়াই জাজমেণ্ট দি দিয়ে, ছাপ'জ জাজজন যদি নিজৰ ঘৰত আহি টিভিটো যেতিয়া খুলিব এণ্ড তেওঁ দেখিব নিউজত বোলে ছাপ'জ হি ইজ দ্য জাজ অফ দ্য কেছ এণ্ড টিভিত সেই কেছটোলৈ ডিছকাশ্যন হৈ আছে, নেচাৰেলি কি হ'ব, মিডিয়াই যেতিয়া ট্ৰায়েল কৰিব, জাজজনৰ অলপ হ'লেও, বিকজ তেওঁ মানুহ হয়, অলপ হ'লেও তেওঁৰ ছাবকনচিয়াছলি বায়েছ হ'ব। চব জাজ সেনেকুৱা নহয়, বাট এইটো একদম নৰ্মেল এটা লজিকেল কেছ, ৰাইট? চ' সেইকাৰণে ছুপ্ৰিম কোৰ্টে ৰিচেণ্টলি ডিৰেকশ্যন দিছে। কি ডিৰেকশ্যন দিছে? ইউনিয়ন গভৰ্ণমেণ্টক কৈছে যে আপোনালোকে এটা প্ৰপাৰ গাইডলাইন বনাওক। সেই গাইডলাইনবিলাকত কি লিখা থাকিব? কেনেকৈ পুলিচবিলাকে, পুলিচে ইনভেষ্টিগেশ্যন কৰে, ৰাইট? চ' কেনেকৈ পুলিচবিলাকে ইনভেষ্টিগেশ্যন কৰাৰ টাইমত মিডিয়াক প্ৰেছ কনফাৰেঞ্চ কৰিব আহে যে পুলিচ, ডাঙৰ ডাঙৰ অফিচাৰবিলাক। চ' কেনেকৈ যেতিয়া ইনভেষ্টিগেশ্যন যিকোনো এটা কেছত চলি আছে, পুলিচে মিডিয়াৰ লগত কেনেকুৱা ইণ্টাৰেক্ট কৰিব লাগিব, সেইটো সেই গাইডলাইনছত থাকিব লাগিব। সেইটো ছুপ্ৰিম কোৰ্টে ইউনিয়নক কৰিব দিছে। মানে তাৰমানে পুলিচে এতিয়া যি টি মিডিয়াৰ লগত ক'ব নোৱাৰিব যেতিয়া অনগয়িং ইনভেষ্টিগেশ্যন হৈ আছে। চ' এইটো এটা ব্ৰিফিং হ'ল। এথিকেল ইছ্যুজবিলাক কি হয়? এথিকেল ইছ্যুজ
যিবিলাক মিডিয়া ট্ৰায়েলৰ লগত এছ'চিয়েট হৈ আছে এক নম্বৰ হ'ল ক্ৰেডিবিলিটি অফ জাষ্টিছ ছিষ্টেম ক্ৰেডিবিলিটি জাষ্টিছ ছিষ্টেমৰ এটা কথা এটা আছে ফিলচফিটো কোৱা হয় ইন'চেণ্ট আনটিল প্ৰুভেন গিল্টি যেতিয়ালৈকে গিল্টি বুলি কোৰ্টে প্ৰুফ হোৱা নাই এজন মানুহ বা এজন একিউজড সদায় ইন'চেণ্টে থাকে কিন্তু মিডিয়াই কি কৰে মিডিয়াই উইদাউট প্ৰপাৰ ফেক্টছ কেতিয়াবা ইন'চেণ্ট মানুহটোকো গিল্টি বুলি টিভিত বা নিউজ পেপাৰত দেখায় তো সেইটো এটা এথিকেল ইছ্যু হ'ল মিডিয়াৰ লগত ৰাইট ছেকেণ্ড পইণ্ট কি হ'ব পাৰে আচ্ছা এটা টাৰ্ম আছে চাব জুডিচ বুলি সেইটো আপুনি মনত ৰাখিলে ভাল চাব জুডিচ কেছ চাব জুডিচ কেছবিলাক সেনেকুৱা কেছ উইচ আৰ আণ্ডাৰ ট্ৰায়েল মানে এতিয়া ট্ৰায়েল চলি আছে কোৰ্টত সেনেকুৱা কেছবিলাকক চাব জুডিচ কেছ বুলি কোৱা হয় চ' যেতিয়া কোৰ্টত ট্ৰায়েল চলি থাকে আপুনি টিভিত কেতিয়াবা দেখি চাগে বহুত নিউজ চেনেলত কি কৰে এক্সপাৰ্টছ আনি ডিবেট কৰি থাকে চ' বহুতে সেইবিলাক ডিবেট চাই ভাল পায় তেতিয়া কি হয় আননেচেচাৰী অপিনিয়ন ফৰ্ম হয় which is not supported by any fact or evidence, right? Sorry. মোৰ এটা প্ৰিয় ছিংগাৰ এজন আছে জিম মৰিছন বুলি আপুনি তেওঁক আনচাৰত কোট কৰিব পাৰে তেওঁ কৈছিলে হু এভাৰ কণ্ট্ৰলছ দি মিডিয়া controls the mind. You can use this in your answer. You can use this in the introduction part as well. Introduction not korile bhalo hoy basically. Moi just any add kori dilu yate. Ami basically ki discuss kori aslu. Ami ethical issues bilak discuss kori aslu media karone. So first whole credibility of justice system. Second whole suppose sub judice case, the cases which are under trial. কি কৰে মিডিয়াই সেইবিলাক নিজে এক্সপাৰ্টছ আনি ডিবেট কৰি দে ট্ৰাই টু গিভ দেয়াৰ অপিনিয়নছ উইচ মাইট এফেক্ট দি জাজমেণ্ট ৰাইট চ' নেক্সট আহে বহুত ইম্পৰ্টেণ্ট এটা সেইটো হ'ল ৰাইট টু ফেয়াৰ হিয়াৰিং চ' অবভিয়াছলি উই ন' ফেয়াৰ ট্ৰায়েল এটা কি হয় ৰাইট টু লাইফ এণ্ড লিবাৰ্টিত পৰিব সেইটো কোনটো আৰ্টিকেল আৰ্টিকেল 21 তাৰ মানে যিকোনো মানুহ এজনৰ অধিকাৰ হয় কোনটো আৰ্টিকেলৰ আণ্ডাৰত ৰাইট টু লাইফ মই ৰাইট টু এনেকৈ লিখোঁ মানে শ্বৰ্টকাট টাইপ ৰাইট টু লাইফ এণ্ড লিবাৰ্টিৰ আণ্ডাৰত আৰ্টিকেল 21 কৈছে যে যিকোনো মানুহ এজনৰ অধিকাৰ আছে তেওঁ যদি কিবা কেছত ফচে তেওঁ নিজৰ ছাইডৰ ফেয়াৰ ট্ৰায়েল এটা হ'ব লাগিব তেওঁৰ লগত মিছা ট্ৰায়েল হ'লে বেয়া হ'ব ৰাইট চ' সেইটো এটা এথিকেল ইছ্যু হয় যদি মিডিয়া ট্ৰায়েল হৈ থাকে মিডিয়াবিলাকে নিজৰ অপিনিয়ন ক্ৰিয়েট কৰি দিয়ে জাজমেণ্ট হোৱাৰ আগত তেতিয়া তেওঁৰ সেই মানুহজন একিউজড হ'লেও ইন'চেণ্ট হ'ব পাৰে বাট হি মে নট বি দি একচুৱেল ক্ৰিমিনেল চ' হি ডিজাৰ্ভছ টু হেভ এ ফেয়াৰ ট্ৰায়েল থ্ৰেটেন্স টু প্ৰাইভেচিটো থ্ৰেটেন হয় যেতিয়া মিডিয়াত ইছ্যুবিলাক হৈ থাকে তেতিয়া সেই একিউজড বা ভিক্টিম তেওঁলোকৰ ফেমিলি তেওঁলোকৰ নাম তেওঁলোকৰ আইডেণ্টিফিকেশ্যনবিলাক পূৰা পাব্লিক হৈ যাব তেতিয়া কি হয় ইমেজবিলাক এফেক্ট হয় ইমেজ গেটছ টাৰ্নিছড বুলি ক'ব পাৰে বা গেট এফেক্টেড চ' এইবিলাক হ'ল এথিকেল ইছ্যুজ associated with media trial আৰু এটা ভাল পইণ্ট এটা দিব পাৰে ইজ কল্ড ৰাইজ ইন ছ'চিয়েল মিডিয়া আগতে তথাপিও মিডিয়াৰ মানে লিমিটটো আছিলে নিউজ পেপাৰ আৰু টিভি চেনেলত আজিকালি ছ'চিয়েল মিডিয়া হোৱাৰ কাৰণে বহুতখিনি চেনেলছ ইউটিউব চেনেলছো আছে ফেচবুকতো চেনেল থাকে জাৰ্নেলিজমৰ চেলেঞ্জ বহুত থাকে চবে নিজৰ চাপ'জ অপিনিয়ন দি থাকে চ' হোৱাট হেপেণ্ড আফটাৰ ৰাইজ ইন ছ'চিয়েল মিডিয়া ইণ্টাৰনেট পেনেট্ৰেশ্যন
এই ৱৰ্ডবিলাক ইউজ কৰিব ইণ্টাৰনেট পেনেট্ৰেশ্যন হেজ কজড unnecessary মানে একো ফেক্টছ নথকা বস্তু ফেক নিউজ সেইবিলাক স্প্ৰেড হোৱা ষ্টাৰ্ট হৈছে so these are basically the issues now we have to write way forward বা conclusions way forward বিলাক কি হ'ব এটা বেলেঞ্চ ক্ৰিয়েট হ'ব লাগে কাৰ মাজত একিউজড জনৰ ৰাইটছ মানে যাক ধৰি লৈ আনিছে কোৰ্টত যাৰ ট্ৰায়েল চলি আছে তেওঁৰ অধিকাৰ আৰু মিডিয়াৰ ট্ৰায়েলৰ মাজত এটা বেলেঞ্চ থাকিব লাগে এতিয়া মিডিয়া ট্ৰায়েলটো আমি একদম নেগলেক্ট কৰিলে নহয় মিডিয়া কোৱা হয় ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি চ' ফ'ৰ্থ পিলাৰ ডেমক্ৰেচি মিডিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে which represent the population of India. So media trial যদি আমি একদম নেগেটিভ বুলি কওঁ সেইটো wrong হয় because media is the fourth pillar of democracy and they come forward as a strong কি ক'ব পাৰে investigator representing us citizensক so এটা বেলেঞ্চ থাকিব লাগে একিউজজনৰ অধিকাৰ আৰু মিডিয়া ট্ৰায়েলটোৰ মাজত ছেকেণ্ড আমি এটা ৱে ফৰৱাৰ্ড দিব পাৰোঁ ইজ ডেট কিছুমান ছাপ'জ তেওঁলোকৰ অথৰিটি থাকে যেনেকৈ এটা ফেমাছ অথৰিটি এটা আছে সেইটো হ'ল ব্ৰডকাষ্টিং কণ্টেণ্ট কমপ্লেইণ্ট কাউন্সিল সেনেকুৱা কিছুমান কমিটি কাউন্সিলছ সেইবিলাক থাকিব পাৰে These were basically self-regulatory মানে নিজৰ মাজতে তেওঁলোকে অলপ ছিনিয়ৰ মেম্বাৰ চাই সেনেকুৱা মানুহবিলাকক এটা কমিটি দি বনায় which should not be that case সেইটো lawfully supported হ'ব লাগে তাৰ মানে পাৰ্লিয়ামেণ্টত এটা ল' পাছ কৰি এনেকুৱা ষ্ট্ৰিক্ট বডি বনাব লাগে যোনে ৰেগুলেট কৰিব পাৰে কণ্টেণ্টবিলাক যে কি কণ্টেণ্ট আপলোড হ'ব লাগে কোনটো হ'ব নালাগে বাট তাতো এটা কথা আছে বিকজ ৰাইট টু freedom of press মানে জাৰ্নেলিজম সেইটো আকৌ এফেক্ট হ'ব নালাগে সেইটো পাৱাৰ ক'ৰ পৰা আহে কনষ্টিটিউশ্যনৰ আৰ্টিকেল 19ৰ পৰা আৰ্টিকেল 19 আমি জানো ফ্ৰীডম অফ স্পীচ সেইবিলাক আৰ্টিকেল 19ত আছে সেই আৰ্টিকেল 19ৰ পৰা পাৱাৰ পাইছে ৰাইট টু ফ্ৰীডম অফ প্ৰেছ চ' ৰাইট টু ফ্ৰীডম অফ প্ৰেছটো এফেক্ট হ'ব নালাগে ৱেৰ এজ লফুলি এনেকুৱা কমিটি থাকিব লাগে যোনে ৰেগুলেট কৰিব পাৰক ৰেগুলেট মানে কাৰ লিমিটেশ্যনছ কি কণ্টেণ্ট দিব পৰা যাব নাযাব সেইবিলাক চেক কৰিব এনেকুৱা কমিটি থাকিব লাগে চ' বেলেঞ্চ এটা থাকিব লাগে চ' দিজ আৰ দ্য ৱে ফৰৱাৰ্ডছ কনক্লুজনত এইটো ক'ব পাৰে যে অথেণ্টিচিটি থাকিব লাগে ইন মিডিয়া অথেণ্টিচিটি মানে ফেক্টছ ফিগাৰ্ছ বিলাক একচুৱেলবিলাক ইউজ কৰিব লাগে আৰু ৰাইট টু ফ্ৰীডম অফ প্ৰেছ যোনটো আৰ্টিকেল 19ৰ পৰা আহে সেইটো ভালকৈ লিখিব সেইটো কেতিয়াও এফেক্ট হ'ব নালাগে এণ্ড অলছ' ইট শুড বি মৰেল ডিউটি অফ মিডিয়া মৰেল মিডিয়া ডিউটি টু মেক চিয়'ৰ citizensক transparency, truth আৰু accountability because media is the voice of citizens সেইবিলাক তিনটাই থাকিব লাগে so you can make a sentence out of these keywords right so আজি I have tried covering a basic part of this concept আৰু এইটো concept you can use in other answers also as an example media trial মিডিয়া ট্ৰায়েলৰ আৰু এটা প্ৰব্লেম হয় আমি ইছ্যুজত বহুতকেইটা ইছ্যুজ লিখিছোঁ এণ্ড ফিফথ ইছ্যুটো আছিল ৰাইজিং ইন ছ'চিয়েল মিডিয়া আৰু এটা ইছ্যু উই কেন এড ইজ জুডিচিয়াৰী ডমেইনত ইণ্টাৰফেয়াৰ কৰে মিডিয়াই ইউ কেন ৰাইট দিছ চ' আকৌ এবাৰ ভিডিঅ'টো চাব ইন কেছ ইউ হেভ মিছ চাম পাৰ্ট লেট মি ন' ইফ ইউ হেভ লাইক দিছ থেংক ইউ